হেল্ল' এভৰিৱান, কি খবৰ? নিশ্চয় আপোনালোক ভালে আছে। পুৱাৰ চাহকাপ খালেনে বাৰু? মই খাবলৈ লৈছোঁ। এইখিনিতে আপোনালোকক এটা কথা ক'বলৈ বিচাৰোঁ। পুৱাৰ চাহকাপ আপোনালোকে কেনেকৈ খায়? গাখীৰ চাহ খায় নেকি বাৰু? যদি গাখীৰ চাহ খায় বা গাখীৰ চাহ খোৱাৰ অভ্যাস আছে, তেতিয়াহ'লে আজিৰ পৰা গাখীৰ চাহ খোৱাটো বাদ দিয়ক। কাৰণ কি জানেনে? ই স্বাস্থ্যৰ কাৰণে বহুত অপকাৰী হয় আৰু আমাৰ নানান ধৰণৰ গেছৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এতিয়া আপোনালোকে পুৱাৰ চাহকাপ কেনেকৈ খাব? আপোনালোকে পুৱাৰ চাহকাপ সদায় ফিকা চাহ বা লাল চাহ খাবলৈ চেষ্টা কৰক আৰু চাহকাপৰ লগত অকণমান দালচেনি, নেমু আৰু তুলসী আৰু আদা দি যদি খায়, তেতিয়াহ'লে ই স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী আৰু আমাৰ ইমিউনিটি পাৱাৰটো ষ্ট্ৰং কৰে। গতিকে আপোনালোকে এনেকৈ চাহ খাবলৈ চেষ্টা কৰকচোন ৰাতিপুৱা সময়ত। আৰু গাখীৰ চাহটো আমাক খাবলৈ মন যায়, খোৱাৰ টেণ্ডেঞ্চি এটা আহে, গতিকে খাওক, দিনটোত একাপ খাওক, কিন্তু 10টা বজাৰ আগত আপোনালোকে নাখাব। এতিয়া কথা হ'ল, আমি লাল চাহকাপ বা ফিকা চাহকাপ যেনিবা খালোৱেই, কিন্তু তাৰ লগত আমি বিস্কুট খাওঁ নেকি? যদি বিস্কুট খাইছে তেতিয়াহ'লে কথা একেটাই। কাৰণ কি জানেনে? এই বিস্কুট চেনি, পাম অইল আৰু ময়দা দি বনোৱা হয়, যিটো আমাৰ শৰীৰৰ কাৰণে আৰু বেছি মাৰাত্মক হয়। গতিকে ৰাতিপুৱাৰ সময়ত যিকাপ চাহ খায়, সদায় আপোনালোকে বিস্কুটটো এভইড কৰিব আৰু গাখীৰ চাহ নাখাব। যদি আপোনালোকে ব্লাড চুগাৰ বা ডায়েবেটিছৰ পৰা বাচি থাকিবলৈ বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে সদায় ৰাতিপুৱা চাহকাপ ফিকা চাহ বা লাল চাহ খাওক আৰু ই আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী। যদি ভিডিঅ'টো চাই অকণমানো ভাল লাগিছে, তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা দি যাবলৈ নাপাহৰিব। ধন্যবাদ।